যিটো আমাৰ মোটিভেশ্যন বুলি কয় সেই মোটিভেশ্যনটো আমাৰ ইণ্টাৰনেলি আহিব লাগিব আমি ইয়াতে আপোনাক বিভিন্ন মিটিঙত লৈ যাওঁ বিভিন্ন ট্ৰেইনিঙত লৈ যাওঁ বিভিন্ন ভিডিঅ' আমি দেখুৱাওঁ মোটিভেশ্যনেল ভিডিঅ' আপোনাক দিওঁ মোটিভেশ্যনেল কোৱাট আপোনাক দিওঁ কিন্তু যিদিনাখনলৈকে মোটিভেশ্যনটো আপোনাৰ ভিতৰৰ পৰা নাহিব বাহিৰৰ মোটিভেশ্যনে কেতিয়াও আপোনাক কাম কৰিব নোৱাৰে আপুনি লাইফত যেতিয়া আগবাঢ়িব আপোনাৰ সেলফ মোটিভেশ্যন বহুত দৰকাৰী আপুনি নাজানিব সেই বস্তুটো আপোনাক শিকাই দিব কিন্তু সেই কামটো কৰাৰ কাৰণে যেটো আপোনাৰ বিশ্বাস থাকিব লাগিব কনসিস্টেন্সি থাকিব লাগিব সেইটো আপোনাৰ নিজৰ পৰা আহিব লাগিব সো এইখিনি লৈ পেলাই আমি আমাৰ আজিৰ যেটো প্ৰেজেন্টেচন হয় এই প্ৰেজেন্টেচন আমি স্টাৰ্ট কৰিছো আৰু আমাৰ আজি যেটো প্ৰেজেন্টেচন আছিলে হেতু আছিলে শুৰুৱাত আপোনালোকে নিশ্চয় স্ক্ৰিনখন দেখিছে আৰু মডিকেয়াৰত আমি ইয়াৰ আগতে পৰিৱৰ্তন প্ৰেজেন্টেচনটো দেখিছিলো পৰিৱৰ্তনত কয় যে আপুনি যদি মডিকেয়াৰত আহে নিজকে কি চেঞ্জ কৰিব পাৰে আৰু শুৰুৱাতত কি হয় যে আপুনি সেই পৰিৱৰ্তনখিনি যদি বিচাৰে আপুনি মনৰ পৰা বিচাৰে নিজৰ ওপৰত যদি আপোনাৰ বিশ্বাস আছে এখিনি কৰিম বুলি ভাবে তেতিয়া হলে আপুনি কি 10টা ষ্টেপ আপুনি ল'ব লাগিব এই পৰিৱৰ্তনটো আনাৰ কাৰণে আৰু মডিকেয়াৰত সেই প্ৰেজেন্টেচনটোৰ নাম হৈছে শুৰুৱাত 10 কদম আজাদি কে মানে আৰম্ভণি কৰিব লাগিব আপুনি 10টা ষ্টেপ লয় আৰু এইখিনি সময়ত আকৌ এতিয়া আমাৰ সমীৰ মোদীয়ে কৈছে যে উইথ এভৰি ষ্টেপ ইউ টেক আই উইল টেক টু আপুনি নিজৰ এটা ষ্টেপ দিয়ক মই আপোনাৰ লগত দুটা ষ্টেপ আগবঢ়াম সো আমি এতিয়া চাম যে আমাৰ এই শুৰুৱাত বা মডিকেয়াৰত যদি আপুনি আৰম্ভণি কৰিব বিচাৰে কি 10টা ষ্টেপ আমি সিস্টেমেটিক্যালি ফলো কৰিব লাগিব আৰু মই আৰম্ভণিতে কৈ দিও এই যিকেটা 10টা ষ্টেপ একেটা আমাৰ মোবাইলৰ 10টা ডিজিটৰ নিচিনা যদি এটা ডিজিটো আপোনাৰ ইফাল হয় আপুনি যদি কামটো সিস্টেমেটিক্যালি নকৰে কোনোবা এটা কাম বাদ দি দিয়ে যেনেকৈ আমাৰ মোবাইলটোত এটা নম্বৰ চেঞ্জ হলে বেলেগত লাগি যাব সেম হেনেকে আপুনি ইয়াতে কিন্তু সাকসেস হ'ব নোৱাৰিব তো এই 10টা পইণ্ট আপুনি সিৰিয়ালি ফলো কৰিব লাগিব এনেকুৱা নহয় যে আপুনি কোনোবা এটা পইণ্ট আগতে কৰিলে কোনোবা এটা পইণ্ট পিছত কৰিলে আপুনি সিৰিয়ালি ষ্টেপ বাই ষ্টেপ এই 10টা পইণ্ট কৰি যাব লাগিব সো তাৰে যেটো আমাৰ প্ৰথম যেটো পইণ্ট হৈছে হেতু আমি চাম যিকেটা আমাৰ 10টা ষ্টেপ আমি ইয়াতে চাবলৈ পাম এক নম্বৰ হৈছে সাপোৰ্ট চাৰ্ট 2 নম্বৰ গোল সেটিং 3 নম্বৰ প্ৰসপেক্ট লিষ্ট 4 নম্বৰ সেলফ ইউজ 5 নম্বৰ শেয়াৰ 6 হৈছে স্পন্সৰ 7 হৈছে স্ট্ৰাকচাৰ 8 হৈছে ৰোল মডেল 9 পাৰ্সোনাল প্ৰগ্ৰেছ আৰু 10 হৈছে ডুপ্লিকেশন তো এই ষ্টেপ বাই ষ্টেপ যেকেটা প্ৰসেস আমি সিৰিয়ালি চাই যাম আমি আৰু কাম কেটাও আমি সিৰিয়ালিয়ে কৰিব লাগিব এক নম্বৰ হৈছে সাপোৰ্ট চাৰ্ট যেতিয়া আপুনি মডিকেয়াৰত আহিব বা আপুনি কোনোবা এজন মেম্বাৰক জয়েন কৰাব আপুনি তেখেতক এটা সাপোৰ্ট চাৰ্ট দিব লাগিব আৰু সাপোৰ্ট চাৰ্টত কি থাকিব পাৰে প্ৰথমতে হৈছে আপলাইন আপোনাৰ যিসকল আপলাইন আছে তেখেতসকলৰ কন্টাক্ট নম্বৰ আপোনালোকে হয়তো ইয়াতে যিকেজন মেম্বাৰ আছে আপোনালোকে নিশ্চয় জানে আপোনালোকৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড লেভেললৈকে আপলাইনখিনি নম্বৰ আৰু হয়তো তেখেতসকলক আপোনালোকে হোৱাটসএপ গ্ৰুপতো পাই আছে সো প্ৰথমতে যেতিয়া মানুহ এজন আহিব কাৰণ সেই মানুহজনে তেখেতে আহাৰ পিছত তেখেতে হয়তো অকলশৰীয়া অনুভৱ কৰিব পাৰে সো তাৰ কাৰণে কি হয় আমি তেখেতক যদি সাপোৰ্ট চাৰ্টখন প্ৰভাইড কৰি দিও তেখেতে ফিল কৰিব যে নহয় মই অকলে নাই মোৰ লগত বহুত মানুহ আছে মোক সাকসেস কৰোৱাৰ কাৰণে তো সেই কাৰণে আমি সাপোৰ্ট চাৰ্ট দিয়াটো দৰকাৰ এক নম্বৰ হৈছে আপলাইন আৰু 2 নম্বৰ হৈছে কোম্পানী সাপোৰ্ট চাৰ্ট আপোনালোকে প্ৰায়ে দেখি থাকে বা আমি প্ৰায়ে গ্ৰুপত দি থাকো আমাৰ যেটো সাপোৰ্ট সিস্টেম আছে তাৰে যেটো আমাৰ আজাদি কল সেন্টাৰ বুলি কয় এটো 10 to 10 লৈ থাকে এটো হৈছে ফোন নম্বৰ আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলৰ এপ্লিকেশনটো আছে এটো ফোন নম্বৰ আৰু ইমেইল আইডি সেম তেনেকৈ আমাৰ যিকেজন ট্ৰেইনাৰ তেখেতসকলৰ কন্টাক্ট নম্বৰখিনি আপোনালোকৰ হাতত থাকিব লাগিব আৰু কেইটামান আমাৰ মিস কল সাৰ্ভিসেস আছে বিভি ইনফৰমেশনৰ কাৰণে এটো মিস কল বোনাছৰ কাৰণে এটো মিস কল লয়ালটি কোৱালিফিকেশনৰ এটো মিস কল পাব পাৰে পাসওয়াৰ্ড ৰিসেট বা এপৰ বিষয়ে জানিবৰ কাৰণে এটো কৰিব পাৰে আৰু আপোনাৰ এটলিষ্ট ইয়াতে তলত কেইটামান লিখা আছে ইউজ মডিকেয়াৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ consultant can use the service 3 times in 24 hours এই যিবিলাক সার্ভিস বিলাক ইয়াতে আছে আৰু এই সাপোর্ট খিনি ললে কি হয় moral support পোৱা যাব bill confidence হ'ব better query resolution হ'ব more action হ'ব সেই কাৰণে আমি মানুহখিনিক আমাৰ যিকেজন মেম্বাৰ আহিব তেখেতসকলক এই নম্বৰ বিলাক শেয়াৰ কৰি দিয়াটো দৰকাৰ আপোনালোকে আমাৰ গ্ৰুপত দেখিছে প্ৰায়ে আমি বিভিন্ন ইমেইল আইডি কন্টাক্ট নম্বৰ বিলাক শেয়াৰ কৰি থাকো আৰু ইয়াতে আপুনি আছে আপোনাৰ ওপৰত আপোনাৰ আপলাইন আছে তাৰ ওপৰত আপোনাৰ কোম্পানী আছে তো আপোনাক সাপোৰ্ট কৰিবৰ কাৰণে এই গুটেই সিস্টেমটো ইয়াতে বনাই থোৱা আছে 2 নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট আপুনি যদি কামটো নকৰে আৰু মডিকেয়াৰত কাম কৰা ষ্টাৰ্ট কৰে আপুনি কিন্তু কেতিয়াও সাকসেস হ'ব নোৱাৰিব সেই কাৰণে ইয়াতে লিখা আছে যে আমাৰ যিকেটা ষ্টেপ আপুনি ষ্টেপ বাই ষ্টেপ ফলো কৰিব লাগিব ইয়াতে চাওক আপুনি এতিয়ালৈকে কিন্তু মডিকেয়াৰৰ বিজনেছত কাম কৰা নাই
আপুনি প্ৰথম নিজৰ কন্টেক্ট ইনফৰমেশনখিনি ললে 2 নম্বৰ আপুনি গোল সেটিং কৰিব লাগিব যিকেজনে গোল সেটিং কৰা নাই বা যিসকলে গোল সেটিং নকৰাকৈ মডিকেয়াৰত আগবাঢ়ে তেখেতসকল কেতিয়াও সাকসেস নহয় গোল সেটিং আপোনাৰ যিকোনো হ'ব পাৰে ইয়াতে জাস্ট এক্সাম্পল দিয়া আছে কোনোবাই হয়তো ৰিকগনিশ্যনৰ কাৰণে কৰিব বিচাৰে কোনোবাই হয়তো ভাবিব পাৰে নহয় মই এটা ডাঙৰ ঘৰ বনাম ইমান বছৰৰ ভিতৰত ইমান কোটি টকাৰ কোনোবাৰ হয়তো ড্ৰিম এখন হ'ব পাৰে মই এখন ডাঙৰ গাড়ী লম মাৰ্সিডিজ লম মই জেগুৱাৰ লম বা মই বেলেগ কিবা গাড়ী লম ৰেঞ্জ ৰভাৰ লম যিকোনো হ'ব পাৰে কোনোবাৰ হ'ব পাৰে মই অহা বছৰৰ ভিতৰত মই ফৰেন ট্ৰিপত যাম যিকোনো হ'ব পাৰে কাৰোবাৰ হয়তো ভাবিব পাৰে মই নিজৰ কামো কৰিম এটা ভাল 1 লাখ টকা ইনকাম লাগিব প্লাস তাৰ লগতে মই ফ্যামিলি লাইফ কৰিম আৰু গোল সেটিংটো আপোনাৰ এটা সিস্টেমেটিক কৰিব লাগিব ইয়াতে সেইকাৰণে কোৱা গৈছে আৰ ইউ লিভিং দ্য লাইফ অফ ইয়োৰ ড্ৰিমছ যদি আপোনাৰ সপোন আছে আপুনি গোল বনাই লওক তেতিয়াহে আপুনি ইয়াতে সাকসেস হ'ব পাৰিব আৰু গোল সেটিংৰ কাৰণে আপোনাৰ কেনেকুৱা ফৰমেট আপুনি ইউজ কৰিব লাগিব মই বাৰে বাৰে কৈ আছো আপুনি যদি এই সিস্টেমত আগনাবাৰে আপুনি কিন্তু কেতিয়াও মডিকেয়াৰত সাকসেস হ'ব নোৱাৰিব আৰু যিখিনি মানুহ আমাৰ এটা সাকসেস হৈছে এচিভ কৰিছে ভাল ভাল লেভেলস বা ভাল আৰ্নিং কৰি আছে তেখেতসকলে কিন্তু এই গোল সেটিংখিনিয়ে কৰি লয় আপুনি ইয়াতে গোল সেটিংটো এই ফৰমেটত বনাই ল'ব আপোনাৰ এটা শৰ্ট টাৰ্ম গোল হ'ব পাৰে যেটো আপোনাৰ আপকামিং 6 মান্থছৰ ভিতৰত হ'ব লাগে আৰু আপুনি ডেটটো ইয়াতে দি দিব মিড টাৰ্ম আপোনাৰ যেটো হয়তো এক বা 2 বছৰৰ ভিতৰত যি লাগে আৰু ডেটটো এক্স্যাক্টলি আপুনি দিব লাগিব এতিয়াৰ ভিতৰত পাব বিচাৰে আৰু 3 নম্বৰ হৈছে লং টাৰ্ম গোল যেটো আপোনাৰ হয়তো 3 to 5 ইয়াৰ্ছৰ লং টাৰ্ম গোল এটা হ'ব পাৰে হেতু ডেটটো লাগিব আৰু ইয়াতে যদি আপুনি কৰে তেতিয়া কি হয় আপোনাৰ গোলটো এটা স্মাৰ্ট হ'ব লাগিব কেনেকুৱা হয় স্মাৰ্ট মানে স্পেসিফিক মেজাৰেবল একশনেবল ৰিয়েলিস্টিক টাইম বাউন্ড আপোনাৰ গোলটো এনেকুৱা হ'ব লাগিব আপুনি যদি এটা গোল লিখি দিয়ে যে অহাকালি ডেটটো লিখি দিলে মোৰ 1 কোটি টকা পাম মডিকেয়াৰৰ পৰা এটো অসম্ভৱ এটো আপোনাৰ এটা ৰিয়েলিস্টিক নহয় সো আপুনি গোলটো এনেকুৱা লিখক যেটো আপুনি কৰিব পাৰিব আৰু আপুনি পোৱাৰ এটা সম্ভাৱনা থাকিব তো স্মাৰ্ট গোল হ'ব লাগিব আপোনাৰ নেক্সট আমাৰ 3 নম্বৰ স্টেপ আপুনি সব মডিকেয়াৰত যদি আগবাঢ়িব বিচাৰে প্ৰথম স্টেপটো হেতু কৰিব লাগিব 2 নম্বৰ গোল সেটিং কৰিব লাগিব 3 নম্বৰ আপোনাৰ কাম হ'ব প্ৰসপেক্ট লিষ্ট বনোৱা প্ৰসপেক্ট লিষ্ট মানে হৈছে আপুনি কাক কাক মডিকেয়াৰৰ বিষয়ে ক'ব ইচ্ছা কৰিব তেখেতসকলৰ নাম লিখা এতিয়াৰ লৈকেও কিন্তু আপোনালোকে চাইছে যে ইয়াতে আপুনি কাকো ক'ব লাগা সেই সিস্টেমটো আহি পৰা নাই আপুনি প্ৰথমতে আপোনাৰ যুদ্ধত যোৱাৰ আগতে নিজৰ হাতিয়াৰখিনি ৰেডি কৰি আছে 3 নম্বৰ প্ৰসপেক্ট লিষ্টত আপুনি নিজৰ চিনা জানা যিখিনি মানুহ আপুনি সেই মানুহখিনিক আপুনি যিখিনি ক'ব লাগিব বা ক'ব ইচ্ছা কৰিব সেই মানুহখিনিৰ আপুনি লিষ্ট লিখিব লাগিব আৰু তাতে কোন কোন হ'ব পাৰে আপোনাৰ আপুনি এই ফৰ্মুলাটো ইউজ কৰিব পাৰে ফ্ৰেন্ডছ ৰিলেটিভছ আপোনাৰ অফিচৰ ষ্টাফ হয়তো ফেসবুকৰ কন্টাক্ট হ'ব পাৰে ওচৰ চুপুৰীয়া হ'ব পাৰে আপোনাৰ ফোনত হয়তো বহুত নম্বৰ সেভ কৰি থাকিব পাৰে বা ষ্ট্ৰেঞ্জাৰ্ছও হ'ব পাৰে আপোনাৰ কাৰণে সো তেখেতসকলক প্ৰসপেক্ট লিষ্ট বুলি কোৱা যায় প্ৰসপেক্ট বুলি কোৱা যায় তেখেতসকলৰ লিষ্টখন কেনেকৈ বনাব লাগে এই ফৰ্মেটত আপুনি বনাব লাগিব ইয়াতে আপুনি মানুহজনৰ নামটো লিখিব ফোন নম্বৰ লিখিলেও প্ৰফেশন লিখিব তাৰ পিছত মিটিং 1 মিটিং 2 মিটিং 3 মিটিং 4 চাৰিবাৰ মানুহজনৰ লগত আপুনি লগ কৰিব লাগিব আৰু ডেটটো লিখি দিব কোন দিনাখন ফাৰ্স্ট এপইন্টমেন্ট হ'ব যেতিয়া আপুনি এপইন্টমেন্টটো ডেটটো লিখিব আপুনি নিজৰ সাকসেসফুল আপলাইনৰ লগত আপুনি তেখেতক প্ৰেজেন্টেচন দিবৰ কাৰণে যাব লাগিব তাৰ পিছত হয়তো তেখেতে বেলেগ এটা এপইন্টমেন্ট দিলে বা নেক্সট বাৰ বুজিবৰ কাৰণে দিছে তো ডেট এন্ড কমেন্টস আপুনি লিখিব লাগিব এনেকে আৰু কিবা থাকিলে আপুনি ৰিমাৰ্কত লিখিব লাগিব তো এই সিস্টেমেটিক্যালি যদি আপুনি কামখিনি কৰে তেতিয়াহে কিন্তু সাকসেস হ'ব পাৰিব নহলে কিন্তু আপোনাৰ কামটো দুধুৰ মুধুৰ হৈ থাকিব এনেকুৱা হ'ব মই কোত যাম কি কৰিম মোৰ দেখোন মানুহে নাই মই আগবাঢ়িবই পাৰে না বিভিন্ন প্ৰবলেম আহিব কিন্তু আপুনি যদি এই সিস্টেমত আগবাঢ়ি যায় তেতিয়া আপুনি 101% সাকসেস হ'ব পাৰিব নেক্সট আমাৰ হৈছে 4 নম্বৰটো সেলফ ইউজ আপুনি প্ৰথমতে কি কৰিলে যেটো আমাৰ কন্টাক্ট লিষ্টখিনি ৰেডি কৰিলে গোল সেটিং কৰিলে কাক কাক ক'ব লিষ্ট বনালে তাৰ পিছত আপুনি নেক্সট এটা যেটো আপোনাৰ কাম থাকিব আপুনি কিন্তু 100% সেলফ ইউজাৰ হ'ব লাগিব যদি আপুনি মডিকেয়াৰৰ প্ৰডাক্ট 100% ইউজ নকৰে আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰিব সাকসেস হোৱাত কিন্তু বাধা দিব কিহৰ কাৰণে কৈছো সাউথ মডিকেয়াৰত হয়তো 600 প্লাস ডিফাৰেন্ট টাইপছৰ প্ৰডাক্ট আছে যিখিনি প্ৰডাক্ট নাই সেইখিনি মাৰ্কেটৰ পৰা এনেও কিনিব লাগিব কাৰণ কি হয় আমি এখন দোকানত কেতিয়াও সব বস্তু নাপাও 4-5খন আমি দোকানত মাথু কাৰণে যাবই লগা হয় সো ইয়াতে যেতিয়া আপুনি বস্তুখিনি পাব সেই বস্তুখিনি যদি আপুনি মাৰ্কেটৰ পৰা কিনা ষ্টাৰ্ট কৰে কি হ'ব আপোনাৰ মাৰ্কেটত পইচাখিনি সোমাই গৈ থাকিব আৰু মাৰ্কেটত যিখিনি পইচা সোমাই সেই পইচাৰ পৰা কিন্তু আপুনি 1 টকাও ইনকাম নকৰে উল্টা আপোনাৰ পইচা বেছিকৈ গৈ থাকিব ইয়াতে আপুনি ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰিব আপোনাৰ ঘৰৰ খৰচ 50% কমি যাব বোনাস আহিব আপোনাৰ বিজনেস গ্ৰোথ হৈ গৈ থাকিব অটোমেটিক্যালি আপুনি যেটো ঘৰৰ খৰচ বেলেগৰ পৰা কিনিছিলে সেইখিনি ইয়াৰ পৰা কিনাৰ বিনিময়তে আপোনাৰ এটা বিজনেস জেনাৰেট হৈ যাব আৰু আপুনি যেতিয়া সেলফ ইউজ কৰিব তেতিয়া কি হ'ব প্ৰডাক্ট প্ৰেজেন্টেশন অবজেকশন হ্যান্ডলিং সেভ মানি সেলফ ইউজ কৰাৰ একেটা হৈছে বেনিফিট
আপুনি যেতিয়া বস্তুটো ব্যৱহাৰ কৰিব মানুহক তেতিয়া কনফিডেন্টলি ক'ব পাৰিব কোনোবাই কিবা সুধিলেও তাৰ অবজেকশ্যনটো আপুনি হেণ্ডলিং কৰিব পাৰিব প্লাছ তাৰ লগতে যেতিয়া আপোনাৰ লগত প্ৰডাক্ট থাকিব আপুনি বস্তুটো ব্যৱহাৰ কৰিছে আপুনি জানেই আপোনাৰ হয়তো ঘৰতো আছে আপুনি বেলেগকো দিব পাৰিব ইন ফিউচাৰলৈকে তো গতিকে সেলফ ইউজ 100% যদি আপুনি নকৰে আপুনি মডিকেয়াৰত কেতিয়াও সাকসেস হ'ব নোৱাৰিব সেলফ ইউজৰ ভিতৰত ইয়াতে কিছুমান সিম্পল হিচাপে দিয়া গৈছে যে আপোনাৰ এখন ঘৰত কি লাগে যেনেকৈ এতিয়া আমাক টোনাৰ ক্লিনজাৰ লাগে খোৱা তেল ঘৰ মোচা বাচ্চাৰ কাৰণে শ্যাম্পু ফেচ পেক ৱান্ডাৰ ড্ৰপ টুথপেষ্ট সাবন এইবিলাক এক্সাম্পল কিছুমান দিয়া গৈছে ডিঅ হেল্থ কেয়াৰ প্ৰডাক্ট টয়লেট ক্লিনাৰ এইবিলাক কিছুমান বাস্কেট হিচাপে ইয়াতে বনাই দিয়া গৈছে আপুনি কি আপোনাৰ এখন ঘৰত লাগে চাওক এয়াতো জাস্ট আপোনাৰ অনলি কেইটামান প্ৰডাক্ট দেখুৱাইছে আপোনাৰ ঘৰত লগা বহুত সামগ্ৰী ইয়াতে আপোনালোকে পাই থাকিব তাৰ পিছতে লাষ্টৰ যেটো কাম হ'ব 5 নম্বৰ কামটো আপুনি ব্যৱহাৰ কৰাৰ পিছত আপুনি প্ৰথম কি কৰিছিলে লিষ্ট বনালে 2 নম্বৰ গোল সেটিং কৰিলে তাৰ পিছতে 3 নম্বৰ আপুনি কি কৰিছিলে আপুনি এটা সিস্টেমত আগবাঢ়িবৰ কাৰণে নিজৰ গোল সেটিং কৰাৰ কাৰণে প্ৰসপেক্ট লিষ্ট আপুনি বনাই দিছিলে তাৰ পিছত আপুনি সেলফ ইউজাৰ হৈছিলে আৰু তাৰ পিছত আপুনি 5 নম্বৰ কি কৰিব লাগিব এতিয়া আপুনি শেয়াৰ কৰিব লাগিব কিন্তু শেয়াৰটো কৰোতে আপুনি অকলে যাব নালাগে শেয়াৰ যেতিয়া কৰিব আপুনি প্ৰথমতে মানুহজনক এপইন্টমেন্ট ল'ব এপইন্টমেন্ট ললে কি বেনিফিট হয় যেতিয়া আপুনি কাৰোবাৰ এজনৰ পৰা এপইন্টমেন্ট ল'ব মানুহজনক এটা ফিক্স টাইম দিব তেখেতো মেন্টালি এটা ৰেডি হৈ থাকিব যে আপুনি আহি আছে আৰু কিবা এটা দেখুৱাব কিন্তু সাডেনলি যদি আপুনি ৰাস্তাই ঘাটে লগ হৈ কৰবাত কৈ দিয়ে তেখেতো মেন্টালি প্ৰিপেয়াৰ নাথাকিব আপুনি ইয়াতে যেতিয়া প্ৰেজেন্টেচন ল'ব লৈ পেলাই আপুনি তাৰ প্ৰেজেন্টেচনৰ কাৰণে যেটো এপইন্টমেন্ট ল'ব লৈ পেলাই আপুনি নিজৰ আপলাইনৰ লগত আপুনি প্ৰেজেন্টেচন দিবৰ কাৰণে যাব আৰু আপলাইনে কি কৰিব লাগে হেখিনি আপোনাক দেখুৱাই থাকিব আপুনি হেখিনি চাই থাকিব তাৰ পিছতে এপইন্টমেন্ট কেনেকুৱা হয় ফোন আপুনি ব্যৱহাৰ কৰিব পাৰে 3 ৱে কলিং এনেকুৱা হ'ব পাৰে কেনেকা ধৰণৰ যে আপুনি আৰু আপোনাৰ আপলাইন আৰু আপোনাৰ প্ৰসপেক্টজন তিনিজন লগতে থাকিলে তেখেতসকলৰ দ্বাৰা আপোনালোকে যেতিয়া এটা ডিসকাশন এটা কৰিব এপইন্টমেন্টৰ কাৰণে হেতু 3 ৱে কলিং হৈ যাব আপোনালোকৰ যেটো প্ৰেজেন্টেচন কেনেকুৱা হ'ব পাৰে 1 to 1 প্ৰেজেন্টেচন হ'ব পাৰে যত আপোনাৰ আপলাইন থাকিব হোম মিটিং হ'ব পাৰে পৰিৱৰ্তন দিব পাৰে বা সেমিনাৰত আপুনি তেখেতক লৈ যাব পাৰে আৰু যেতিয়া আপুনি কোনোবা এজনক প্ৰেজেন্টেচন দিব তাতে আপুনি 48 আৱাৰ্ছৰ ভিতৰত নেক্সট তেখেতৰ লগত ফলো আপ কৰিব যে মানুহজনে ভাল পালে নে বেয়া পালে আৰু ইয়াতে আপোনাৰ এটা লিখা আছে SW5 ইয়াৰ মিনিংটো কেনেকুৱা হৈছে যেতিয়া আপুনি কাৰোবাক প্ৰেজেন্টেচন দিব ইয়াতে এইটো কথা কোৱা যায় যে আপুনি 100 জনক কলে আপোনাৰ লগত 10 জন পাৰ্মানেন্ট কাস্টমাৰ আহিব হয়তো ভাল মানুহ 10 জন আপোনাৰ লগত আহিব যিয়ে তেখেতসকলেও বিজনেস কৰিব আপোনাকো বহুত স্পিডত আগবাই লৈ গুচি যাব তো ইয়াতে পাঁচটা কথা কোৱা যায় SW5 ইয়াতে কি কয় সাম উইল কিছুমানে কৰিব সাম অন কিছুমান নকৰিব সো হোৱাট তাতে কি হল তাৰ পিছতে নেক্সট কিছুমান কি আহিব পাৰে ইয়াতে যে আপুনি নেক্সট প্ৰেজেন্টেচনৰ কাৰণে আপুনি ৰেডি হৈ গৈ থাকক সো সেই কাৰণে SW5 এটোৱে কোৱা যায় সাম উইল সাম ওয়ান সো হোৱাট আপুনি নেক্সট প্ৰেজেন্টেচনৰ কাৰণে যাও আৰু সাম উইল যিখিনি নাহিব নাহাখিনিক বাদ দি পেলাই আপুনি নিজৰ প্ৰেজেন্টেচনৰ কাৰণে আগবাঢ়ি গুচি যাওক হেতুৱে কৈ আপোনাৰ SW5 আৰু ইয়াতে আপোনাৰ এটা সিস্টেম কোৱা গৈছে যে 5 গোল্ডেন কইন্স মন্ত্ৰ এটা দিছে যে আপুনি যদি কোনোবা এজন মানুহে ফুল টাইম বা মডিকেয়াৰত এটা ভাল ডেডিকেশনৰ সৈতে কেৰিয়াৰ আপুনি আগবাঢ়িব বিচাৰিছে আপুনি ইয়াতে কি কৰিব 5 গোল্ডেন কইন্স মানে কি কৰিব লাগে আপুনি যেতিয়া ওলাব ঘৰৰ পৰা আপুনি পকেটত 5টা কইন লৈ যাওক যেতিয়া আপুনি কাৰোবাক এটা প্ৰেজেন্টেচন দিব ইটো পকেটৰ পৰা নেক্সট পকেটলৈকে কইন্সটো লৈ যাওক তো তেতিয়া কি হ'ব যেতিয়া আপুনি ঘৰত লৈ উভতিব হৈছে দেখিছে আপুনি লেফট পকেটত আপুনি গুটেখিনি লৈ গৈছিলে ৰাইট আপোনাৰ পকেটত গুটে কইন্সখিনি আহি পাইছে তাৰ মিনিংটো হ'ল যে আপোনাৰ গুটে প্ৰেজেন্টেচনখিনি কমপ্লিট হ'ল যদি গম পাইছে যে নহয় এটা কইন এতিয়াও মোৰ বাওঁ পকেটত আছে তাৰ মানে গম পাব যে আপোনাৰ হেদিনাখনৰ কামটো শেষ হোৱা নাই তো এটো এটা সাইকোলজিক্যাল টেকনিক হয় এটো কয় 5 গোল্ডেন কইন্স মন্ত্ৰ নেক্সট স্পন্সৰ যেতিয়া আপুনি কাৰোবাক প্ৰেজেন্টেচন দিলে আপোনাৰ আপলাইনৰ সাপোৰ্ট লৈ পেলাই তাৰ পিছত কি কৰিব লাগে আমি মানুহজনক স্পন্সৰ কৰিব লাগে স্পন্সৰ মানে কি হৈছে তেখেতৰ কমপ্লিট যিখিনি ডকুমেন্টস NEFT ডিটেইলছ পেন কাৰ্ড এই গুটেইখিনি আমি তেখেতৰ ধুনিয়াকৈ জয়নিং কৰাই পেলাই তেখেতৰ পৰা আমি যেটো ফাৰ্স্ট অৰ্ডাৰ হয় সেই অৰ্ডাৰখিনিও আমি তেখেতক লৈ পেলাই মানুহজনক হয় ডিস্ট্ৰিবিউটৰ পইণ্টলৈকে নহয় লাইফষ্টাইল চেণ্টাৰলৈকে আমি লৈ যাব লাগে আৰু পাৰিলে তেখেতক আপুনি কোনোবা এটা ট্ৰেনিং মিটিংলৈকে লৈ যাওক হেতু ট্ৰেনিং মিটিং কৰাই তাতে বস্তুখিনি আপুনি কিনাই দিয়ক আৰু তাৰ পিছত মানুহজনক আপুনি ডেইলি সাপোৰ্ট কৰক আৰু মানুহজনক লিড কৰক ভালদৰে কেৰিয়াৰটো বনাই নিয়াৰ ক্ষেত্ৰত আৰু কি হয় আমি কেতিয়াবা এনেকুৱা হ'ব পাৰে হয়তো মানুহজনে তেখেতে বস্তুখিনি ল'ব পৰা নাই তো এজ এ বিজনেস লিডাৰ বা এজ এ আপুনি সাপোৰ্টাৰ তেখেতক আপুনি বস্তুখিনি নিউ সাপোৰ্ট কৰি দিব পাৰে হয়তো মানুহজন কোনোবা প্ৰবলেমত থাকিব পাৰে কাৰণ তেখেতে এটা লাষ্ট 40 50 60 ইয়াৰ্ছৰ পৰা এটা নতুন কনসেপ্টত
মানে পুৰণা কনচেপ্টত বজাৰ কৰি আছিলে হয়তো নতুন কনচেপ্টত আহোঁতে টাইম লাগিব পাৰে সো তেখেতক দোকানলৈ লৈ গৈ মডিকেয়াৰৰ ডিবি বা লাইফ চেণ্টাৰলৈ লৈ গৈ কিনাই দিয়ক নহলে এবাৰ বা দুবাৰ হয়তো আপুনি তেখেতক বস্তুখিনি আনাত হেল্পো কৰি দিব পাৰে তাৰ পিছত তেখেতক আপুনি বিভিন্ন প্ৰেজেন্টেশনখিনিত লৈ যাওক আৰু তেখেতক গাইডেন্স দিয়ক সাপোৰ্ট কৰক বিজনেছটোত আগুৱাই নিয়াৰ কাৰণে নেক্সট আমাৰ ইয়াতে কোৱা যায় যে ষ্ট্ৰাকচাৰ আপোনাৰ বিভিন্ন ধৰণৰ নেটৱৰ্ক মাৰ্কেটিং বা বিভিন্ন কোম্পানীত কি বুলি কোৱা যায় চেইন সিস্টেম থাকে পিৰামিড স্কিম থাকে দুটা তলত দুটা এনেকুৱা সিস্টেম থাকে কিন্তু আমাৰ ইয়াতে হেতু নাই আপুনি আনলিমিটেড মানুহ ইয়াতে আপোনাৰ তলত জয়নিং কৰিব পাৰে কিন্তু তাৰ লগতে কি হয় আপুনি যদি কম কষ্টত অকমান বেছিকৈ ইনকাম কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়াতে কি কৰিব পাৰে ব্যালেন্স ষ্ট্ৰাকচাৰ এটা আপুনি বনাই নিব পাৰে উইথ আৰু ডেপথ ইয়াতে এইকাৰণে দিছে যে আপোনাৰ যদি প্ৰপাৰ ব্যালেন্স ষ্ট্ৰাকচাৰ হয় প্লাস তাৰ লগতে আপোনাৰ টিমটো বঢ়িয়াকৈ আপুনি মেনেজ কৰি লৈ যায় আপোনাৰ ইনকামটো বহুত হাই হৈ গৈ থাকিব নেক্সট ইয়াতে এটা চাব এটা সিম্পল এটা ব্যালেন্সৰ কথা যেটো কৈছিলে উইথ আৰু ডেপথ হেতু বুজাইছে যে ইউ উইথ 100 পিপিভি আপুনি নিজৰ 100 পিপিভি বজাৰ কৰিলে এপ্ৰক্সিমেটলি 5000 ৰ আপুনি একুমুলেটেড পাৰফৰম্যান্স বোনাস এজে আপুনি যেহেতুকে 7% ত আছিলে 189 পাব আৰু ৰিটেইল মাৰ্জিন 1080 এক্সপক্স আপুনি যদি বজাৰখিনি কৰে আপুনি এপ্ৰক্স ইমান টকাৰ এটা বেনিফিট পাই যাব আৰু তাৰ লগতে নিউ জয়নি হিচাপে আপুনি কি হয় যেহেতুকে 5000 টকাৰ বজাৰ কৰে এপ্ৰক্সি আপুনি 500 रुपीसৰ ইয়াতে ফ্ৰী প্ৰডাক্ট পাব আৰু আলটিমেটলি যদি আপুনি গুটেইখিনি চাব বিচাৰে এপ্ৰক্সি প্ৰায় আপোনাৰ 1769 रुपीसৰ এটা বেনিফিট এটা হৈ যায় এটো এটা জাস্ট কনজিউমাৰ বেনিফিট হিচাপে বুজাইছে ইয়াতে আপোনাৰ বিজনেছৰ কথা কোৱা নাই তাৰ লগতে ইয়াতে চাওক আপুনি নিছেম 100 পিভি কৰিলে আপোনাৰ তলত দুজন 100 পিভি আহি গল আপুনি হৈ গল সিনিয়ৰ কনসালটেন্ট ফাৰ্ষ্ট তাৰ কাৰণে কি হল আপোনাৰ যেটো একুমুলেটিভ পাৰফৰম্যান্স বোনাস হ'ব হেতু 432 আপুনি যেহেতুকে ফাৰ্ষ্টত সিনিয়ৰ কনসালটেন্ট ইয়াতে হল 750 रुपीसৰ গিফট পাব 1080 এপ্ৰক্স আপোনাৰ ৰিটেইল প্ৰফিটটো ইয়াতে থাকিব গিফটটো পাব আপুনি যেটো ৰিপাৰ্চেজ অফাৰ কয় তো আপোনাৰ বেনিফিট কিমান আহি গল 2762 দেখিছে আপুনি কিমান দুজন মানুহ আনিলে তেখেত দুজনক বজাৰ কৰাৰ বিনিময়তে আপোনাৰ ইয়াতে ইনকামটো কিমান আছিলে 1769 বেনিফিট ইয়াতে 2762 দেখিলে আপোনাৰ 1000 रुपीसৰ এটা ডিফাৰেন্স আহি গল সো ব্যালেন্স ষ্ট্ৰাকচাৰ যদি আপুনি বনাই নিয়ে ধুনিয়াকৈ আগবাঢ়ি গৈ থাকিব তাৰ লগতে আৰু এটা এক্সাম্পল লৈছে যে আপুনি ইয়াতে চাওক আপুনি টোটাল 5 জন মানুহ আনিলে সৰি 6 জন মানুহ আনিলে আৰু ইহতেও দুজন তলত মানুহ আনিলে আপুনি হৈ গল 13% আপোনাৰ এপিবি একাউন্টত সোমাব 1485 ৰিটেইল মাৰ্জিন ৰিপাৰ্চেজ গুটেইখিনি দি আপোনাৰ বেনিফিট 3065 দেখিছে কেনেকে বহুত কম সময়ৰ ভিতৰতে আপুনি সেম বজাৰখিনি কৰি দুই এজনক আপুনি মডিকেয়াৰৰ কথা কয় আপুনি কেনেকে আৰ্নিং কৰিব পাৰা হৈ গৈ আছে আৰু যেতিয়া আপুনি ইয়াতে প্ৰেজেন্টেশন দিব কাৰোবাক জয়েন কৰাব তেখেতক সাপোৰ্ট দিব আপুনি কিন্তু এজন ৰোল মডেল হ'ব লাগিব আপুনি নিজেই ট্ৰেনিংত নাহে আপুনি নিজেই মিটিং নকৰে আপুনি প্ৰেজেন্টেশন দিব নাজানে কেনেকে আপুনি টিমটোক লিড কৰিব আপুনি লিড তেতিয়াহে কৰিব পাৰিব যেতিয়া আপুনি নিজে গুটেইখিনি কাম জানিব আৰু ইয়াতে হেকানে কোৱা যায় যে লিড বাই এক্সাম্পল আপুনি নিজে নিজকে এক্সাম্পল হিচাপে ৰাখি আপুনি লিড কৰিব লাগিব টিমটোক সো 100% সেলফ ইউজাৰ আপুনি নিজে হ'ব লাগিব কাৰণ আপুনি নিজে বজাৰ কৰে বেলেগৰ পৰা আপুনি আকৌ টিমক কয় যে আপুনি মডিকেয়াৰৰ পৰা বজাৰ কৰক তেতিয়াটো নচলিব সো টিমে আপোনাক দেখিব যে আৰে মানুহজনে নিজে বজাৰ নকৰে তেখেতে নিজে ৰিপাৰ্চেজ অফাৰ নলয় তেখেতে বহুত লেটকৈ বজাৰ কৰে তো কি হ'ব আপোনাৰ টিমে আপোনাক ফলো কৰিব আপোনাৰ প্ল্যান যেটো হয় হেতু আপুনি ডেইলি দেখাওক ডেমো কিট আপোনাৰ লগত থাকিব লাগিব ডেইলি হোম মিটিং আপুনি কৰিব লাগিব আপুনি এজন কোচ মেন্টৰ হ'ব লাগিব ড্ৰেছ আপ আপোনাৰ ভাল হ'ব লাগিব বহুত দামী বুলিও কোৱা নাই কিন্তু নিট এন্ড ক্লিন ড্ৰেছ হ'ব লাগিব টিচেবল হ'ব লাগিব আপুনি শিকিবৰ কাৰণে ইচ্ছা থাকিব লাগিব পাঞ্চুৱেল হ'ব লাগিব do not talk negative with anyone about anyone কাৰো লগত আপোনাৰ নেগেটিভ কথা ক'ব নোৱাৰিব follow the system যেটো আমাৰ সিস্টেম স্টেপ বাই স্টেপ 1 to 8 দিছে আপুনি সিস্টেম ফলো কৰিব লাগিব যদি ইয়াতে আপুনি কিবা এটাও নকৰে আপুনি কিন্তু সাকসেস হ'ব নোৱাৰিব আপুনি ইয়াতে চাব যি সকল মানুহ মডিকেয়াৰত আহি সাকসেস নহয় আপোনালোকে বহুতে কয় ইয়াতে সাকসেস নহয় কিন্তু আপুনি নেক্সট কোৱেশ্চন এটা আপুনি নিজকে সুধিব যে ইয়াতে তো মানুহ সাকসেসও হৈ আছে বহুত এচিভমেন্টও কৰি আছে কৰৰ টকা ইনকাম কৰি আছে লাখ টকা ইনকাম কৰি আছে হাজাৰ টকা ইনকাম কৰি আছে গাড়ীও লৈ আছে ফৰেন ট্ৰিপও গৈ আছে কেনেকৈ গৈ আছে তো তেখেতসকলে সিস্টেম ফলো কৰিছে যি সকলে পোৱা নাই বুলি ভাবিছে কিহৰ কাৰণে পোৱা নাই তেখেতসকলে এই যেটা আমাৰ 10টা স্টেপ আছে একেটা স্টেপ বাই স্টেপ তেখেতে ফলো নকৰে আপুনি এটা বহুতে ভাবিব পাৰে যে মই কৰিম কি আপুনি একো কৰিব নালাগে আপুনি এই জাস্ট 10টা স্টেপ ফলো কৰক এই 10টা স্টেপ যদি সিস্টেমেটিক্যালি আপুনি ফলো কৰে আপুনি 100% সাকসেস হ'ব আৰু এইখিনি সাকসেস আপুনি যেতিয়া লব পাৰিব আপুনি
ইয়াতে বহুত কিবা কিবি এচিভমেন্ট কৰি যাব পাৰিব বহুত লাইফ নিজৰ যেটো কয় টাইম ফ্ৰীডম মানি ফ্ৰীডম পাব পাৰিব আৰু আপোনাৰ এটা ভাল টিমকো আপুনি লৈ যাব পাৰিব বহুত মানুহক ইনকাম দিয়াব পাৰিব কিন্তু আপুনি প্ৰথম ষ্টেপখিনি ফলো কৰিব লাগিব উইথ দা হেল্প অফ আৱাৰ যিজন আপোনাৰ সাকসেসফুল আপলাইন থাকিব নেক্সট আমাৰ এখন হৈছে যে পাৰ্সোনাল প্ৰগ্ৰেছ ইয়াৰ আগতে আপোনাৰ সেম কথাখিনিয়ে কৈছিলে যে আপুনি এটা ৰোল মডেল হ'ব লাগিব ৰোল মডেল হ'বৰ কাৰণে আপুনি নিজৰ পাৰ্সোনাল প্ৰগ্ৰেছ কৰিব লাগিব প্ৰগ্ৰেছখিনি কৰিবৰ কাৰণে আপুনি কোনো MBA ডিগ্ৰী ল'ব নালাগে আৰু মডিকেয়াৰত আটাইতকৈ ভাল কোনোবা এজন মানুহ যদি পঢ়া শুনা আছে ভাল যদি তেখেতৰ একোৱে পঢ়া শুনা নাই তেখেতে স্কুলো যোৱা নাই তেখেতৰ একো নলেজ নাই পঢ়া লিখা একো নাই তথাপিও আমাৰ যেটো সাকসেস ট্ৰেনিং আছে সিস্টেম আছে SPBM একাডেমি ইয়াতে আপোনাক গোটেইখিনি ট্ৰেনিং দিয়া যায় সেইকাৰণে আপোনালোকে দেখিছে ইয়াতে আমাৰ স্কুল নোযোৱা মানুহ খেতিয়কৰ পৰা আদি কৰি মেকানিকৰ পৰা আদি কৰি পেপাৰ দিয়া মানুহৰ পৰা আদি কৰি গাখীৰ বেচা মানুহৰ পৰা আদি কৰি সবে আজিকালি ইয়াৰ দিনত লাখ লাখ টকা ইয়াতে ইনকাম কৰি আছে কিহৰ কাৰণে আমাৰ যেটো ট্ৰেনিং সিস্টেম ইমান পাৱাৰফুল ট্ৰেনিং সিস্টেম কিন্তু আপুনি যদি ট্ৰেনিং মিটিং এটেন্ড নকৰে সিস্টেমটো ফলো নকৰে আপুনি নোৱাৰিব যিমান কোৱালিফাইড হওক আপুনি নোৱাৰিব আপুনি নিজকে টিচেবল ৰাখিব লাগিব ট্ৰেনিং মিটিং এটেন্ড কৰিব লাগিব সিস্টেম শিকিব লাগিব তেতিয়া আপুনি আগবাঢ়িব পাৰিব আপুনি পাৱাৰ প্ৰেজেন্টাৰ হ'ব লাগিব সমীৰ মোদী আজাদী প্ল্যান আপুনি বুজাব পৰা হ'ব লাগিব ডেমো আপুনি জানিব লাগিব আপুনি আপলাইনৰ নলেজ সাপোৰ্ট ল'ব লাগিব আপোনাৰ টেষ্টিমনিয়াল আপুনি কেনেকৈ শেয়াৰ কৰে এটো জানিব লাগিব টাইম মেনেজমেন্ট কৰিব লাগিব আপুনি এনেকুৱা নহয় যে মিটিংত নথিলে আৰে মোৰটো বহুত বেলেগ কাম আছে আপোনাক হয়তো এসপ্তাহ আগতে কৈ থলে কিন্তু আপুনি মিটিংখনত নাহিলে তো টাইম মেনেজমেন্ট নহলে সাকসেস হ'ব নোৱাৰিব আমাৰ ইয়াৰ যিবিলাক ট্ৰেনিং টুলস আছে এবিলাকৰ পৰা আপুনি সাপোৰ্ট পাব SPBM একাডেমিৰ পৰা সাপোৰ্ট পাব শুৰুৱাত ৰফতাৰ প্ৰডাক্ট ট্ৰেনিং এডভান্স ওয়াৰ্কশ্বপ এবিলাক সব পাই থাকিব তো জীৱনত যদি সাকসেস হ'ব বিচাৰিছে মডিকেয়াৰৰ দ্বাৰা আপুনি এই সিস্টেমখিনি ফলো কৰিব লাগিব আকৌ মই ইয়াতে ৰিপিট অকমান কৰিছো যে আমাৰ বিবেক বিন্দাৰ ভিডিঅ'টোত কৈছিলে যে মোটিভেশন বা বিলিফ সিস্টেম আপোনাৰ নিজৰ পৰা আহিব লাগিব আমি আপোনাক ইনফৰমেশনটো দিব পাৰো নলেজ দিব পাৰো কিন্তু যেতিয়া আপোনাৰ ভিতৰৰ পৰা নাহিব আমি তাত আপোনাক সাপোৰ্ট কৰিব কিন্তু নোৱাৰিম নেক্সট হৈছে এতিয়া যিখিনি আপুনি কাম কৰিলে যেনেকৈ আপুনি লিষ্ট বনালে প্ৰডাক্ট ট্ৰেনিং দিলে মিটিং কৰিলে সেলফ ইউজাৰ কৰিলে পাৱাৰ ড্ৰেছিং কৰে আপুনি ট্ৰেনিং লয় শিকে সেই গোটেই কামখিনি আপুনি যেতিয়া কৰিব আপোনাৰ টিমেও সেইখিনি দেখিব আৰু তেখেতসকলকো আপুনি কৰাৰ কাৰণে উৎসাহ দিব লাগিব আপুনি লিড বাই এক্সাম্পল আপুনি যদি কৰি দিয়ে তেতিয়াহলে তেখেতসকলে দেখিব আৰু তেখেতসকলেও কৰা ষ্টাৰ্ট কৰিব আপুনি হোম মিটিং কৰিব তেখেতসকলেও হোম মিটিং কৰিব আপুনি ট্ৰেনিং কৰিব তেখেতসকলেও ট্ৰেনিং কৰিব আপুনি ডেমো কৰিব তেখেতসকলেও ডেমো কৰিব কিয় আপোনাক ফলো কৰে টু লিডাৰ্স ডু নট ক্ৰিয়েট ফলোৱাৰ্স দে ক্ৰিয়েট মোৰ লিডাৰ্স আপুনি এটা বস্তু চাব এটা থাকে আপোনাৰ লিডাৰ আৰু এটা থাকে বস লিডাৰ হৈছে কেনেকুৱা বসে অৰ্ডাৰ দিব লিডাৰে কি কৰে নিজে কামটো কৰি দেখুৱাই তেখেতৰ নিচিনা লিডাৰ নিজৰ তলত ক্ৰিয়েট কৰে যাকে কয় ডুপ্লিকেশন সো আপুনি যেতিয়া কামখিনি কৰি আপোনাৰ টিমক দেখাব টিমেও তেতিয়া আপোনাক ফলো কৰিব তেখেতসকলেও হেতু চাই চাই কৰা ষ্টাৰ্ট কৰিব আপুনি ঘৰত দেখা পায় যে বাচ্চাবিলাকে যেতিয়া সৰু অৱস্থাত থাকে ঘৰৰ মানুহখিনিয়ে যি কৰি থাকে তেখেতসকলে সেইখিনি ফলো কৰি থাকে সো ইয়াতেও আপুনি যি কৰি থাকিব তেখেতসকলেও আপোনাৰ যেতিয়া সপোন থাকিব আপুনি আগবাঢ়িবৰ যত্ন কৰিছে আপোনাৰ টিমটোৰো যেতিয়া সপোন থাকিব তেখেতসকলেও আপোনাক ফলো কৰা ষ্টাৰ্ট কৰিব মই আকৌ ইয়াতে কৈছো সেলফ মোটিভেশন আৰু বিলিফ সিস্টেম আপোনাৰ নিজে হ'ব লাগিব ইয়াতে আৰু এট লাষ্ট আমি যদি আমাৰ লাষ্ট প্ৰেজেন্টেশনটো চাওঁ হেতু হৈছে ৰফতাৰ প্ৰথম দিনা আমি পৰিৱৰ্তন চাইছিলো আমি আজি চালো শুৰুৱাতত আমি বিভিন্ন স্টেপ বাই স্টেপ আমি কামখিনি দেখিলো 10টা স্টেপ কি কৰিব লাগিব আৰু লাষ্ট হৈছে আমাৰ ৰফতাৰত আমাৰ কি হয় আপুনি কি কৰিব লাগে কি কৰিব নালাগে এই কথাবিলাক আমাৰ শিকোৱা যায় সেইকাৰণে ইয়াতে কোৱা গৈছে ৰফতাৰ তৈয়াৰী জিত কি আপুনি জিকাৰ কাৰণে সাজু হওক আনলিজ দা পাৱাৰ উইদিন ইউ আপুনি প্ৰথমতে আপোনাৰ যেটো পাৱাৰ আছে সেই পাৱাৰটো আপুনি ৰিলিজ কৰিব লাগিব বিলিফ সিস্টেম আনিব লাগিব সেলফ মোটিভেটেড হ'ব লাগিব ইনিশিয়েটিভ ল'ব লাগিব ইন্টাৰেষ্ট ল'ব লাগিব আপোনাৰ ট্ৰেনিং মিটিংত যেতিয়া মাতিব আপুনি আহিব লাগিব আপুনি টিচেবল হ'ব লাগিব কোচেবল হ'ব লাগিব আৰু আপোনাৰ এটা মনত গোল থাকিব লাগিব আপোনাৰ লিখিত এটা গোল থাকিব লাগিব মই আকৌ এবাৰ ষ্টাৰ্ট কৰিছো ইয়াতে পইণ্টছ কেটা কৰিছো 1 নম্বৰ আপোনাৰ সাপোৰ্ট চাৰ্ট থাকিব লাগিব 2 নম্বৰ আপোনাৰ গোল সেটিং হ'ব লাগিব প্ৰসপেক্ট লিষ্ট ৰেডি কৰিব লাগিব সেলফ ইউজ কৰিব লাগিব শেয়াৰ কৰিব এই প্ৰসপেক্ট মানুহখিনিক উইথ আপলাইনৰ হেল্পৰ হৈতে তাৰ পিছত আপোনাৰ স্পন্সৰিং হ'ব ষ্ট্ৰাকচাৰ বনাব আপলাইনে আপোনাৰ ট্ৰেনিং মিটিংৰ দ্বাৰা সাপোৰ্ট কৰিব ৰোল মডেল যেতিয়া আপুনি হ'ব পাৰ্সোনাল প্ৰগ্ৰেছ কৰিব এই গোটেই কামখিনি আপুনি অটোমেটিক্যালি চাব আপোনাৰ টিমত ডুপ্লিকেশন হ'ব যেতিয়া ডুপ্লিকেশন ষ্টাৰ্ট হ'ব আপুনি গম পাব যে আপুনি বিজনেছটোত সাকসেস হৈছে সো এইখিনি আছিল আমাৰ আজি যেটো শুৰুৱাতৰ প্ৰেজেন্টেশন
সো আপোনালোকৰ যদি কিবা সুধিব লগা আছে আপুনি এতিয়া আমাক ইয়াতে সুধিব পাৰে আমাৰ হাতত আৰু জাস্ট কেই সেকেন্ড মান সময় আছে সো সেইখিনি সময়ৰ ভিতৰতে আপোনালোকে যদি কৰবাৰ কিবা কোৱেৰি আছে